আগত এমএলএ আহিছিলে আহি কিনি আমাৰ গাঁৱত চাই কিনি বনাই দিম বুলি কৈ কিনি এতিয়ালৈকে বনাই দিয়া নাই আমাক বছৰে বছৰে কৈ আছে এই বছৰ নহলে অহা বছৰে কৈ দিম এনেকে কৈ আছে এতিয়ালৈকে একো কৰি দিয়া নাই ৰাস্তাটো বনাই নাই দিয়া নাই আমাৰ অসুবিধা হৈ আছে আৰু আমাৰ স্কুল যোৱাৰ ল'ৰা ছোৱালীৰ কাৰণে ইমান অসুবিধা আছে আৰু আমাৰ অহা যোৱা বেমাৰী ডাঙৰ বেমাৰ আহিলেও 108 নাহে আমাৰ গাঁৱত নাহে মাটি লেবি নাহে ৰাস্তাটো বেয়া কাৰণে অহা নাই এনেকে কৈ আছে এইকাৰণে আমাক অনুৰোধ জনাইছো আমাক এমএলএ ছাৰক আৰু এমপি ছাৰক সবকে আমি অনুৰোধ জনাইছো আৰু আমাৰ ৰাস্তাত বনাই দিব কাৰণে ইয়াতো ৰাস্তা উপায় নাই আমি বহুত দুখ কষ্ট মাজত অহা কৰি আছো ৰাস্তা একেবাৰে ৰাস্তাটো এনেকা বেয়া হৈ আছে এনেটো আন্দাজ 3-4 কিলোমিটাৰ মান হ'ব নেকি বছৰ বছৰ ধৰি এনেকা অহা কৰি আছে হয় এতিয়া এই ৰাস্তাইদি কিমান কোন গাঁৱে পাৰাপাৰ কৰে ইয়াত 2-3টা গাঁও পাৰাপাৰ হয় কি গাঁও আছে তাতে চিৰুং উপৰ চিৰুং মধ্য চিৰুং তল চিৰুং আৰু এই পোৱামুখ কিনে এটা আছে ইয়াত আপোনালোকৰ গাঁওখন লৈ আমাৰ চৰকাৰৰ জনপ্ৰতিনিধি ইয়ালৈ আগে পিছে আহিছে নে অহা নাই এনেকাতো এবাৰো অহা নাই চাগে মানে ৰাস্তাটো বনাই দিয়া নাই এনেকৈ অহা যোৱা কৰিছে আপোনালোকে হয় কি অসুবিধা হয় বিশেষকৈ অসুবিধা মানে ৰাস্তাটোৰ একো উপায় নাই ইয়াতো কিটো অসুবিধা মানে গোটেই বেমাৰ আজাৰ হ'লে কেনেকৈ অসুবিধা হৈছে ইয়াত বেমাৰ আজাৰ হ'লেতো প্ৰায় আমি তেলাই ব্যৱহাৰ কৰিবলগীয়া হৈছে গাড়ী এনেকা একো সুবিধা হোৱা নাই বহুত বছৰ আগৰ পৰা কৈ আছো ৰাস্তা বনাই ৰাস্তাৰ কাৰণে গাঁৱৰ ৰাইজে কৈ আছে বনাই দিম বুলি কৈ আছে কিন্তু আজিলৈকে বনোৱাই নাই বহুত বছৰ এইটো বিধায়ক মহোদয়ক বা এনেকা মানে কিবা আবেদন কৰিছিল নেকি কৈ আছে তো ইয়ালৈ আহে নেকি আহে বাৰু কেতিয়াবা আহি থাকে আহিয়েতো কয় আৰু বনাই এই বছৰ বনাম বুলি প্ৰতিশ্ৰুতি দি থাকে আহিয়ে থাকে কিমান কোন গাঁও ইয়াৰ পৰা অহা যোৱা কৰে আপোনালোকৰ আমাৰতো 3টা চুবুৰী গাঁওবোৰ নাম গাঁওবোৰ এইটো চিৰুং বুলি কয় চিৰুঙৰ পৰা উপৰ চিৰুং তল চিৰুং বুলি কয় মধ্য চিৰুং আৰু পবামুখ এতিয়া বেমাৰ আজাৰ হ'লে কেনেকৈ অহা যোৱা বেমাৰ আজাৰ হ'লেতো অহা যোৱাটো ইয়াত গাড়ী মাতিলেও বাৰা গাড়ী মাতিলেও আহিবলৈ মন নকৰে ৰাস্তাৰ কাৰণে এম্বুলেন্সটো নাহে মানে ৰাস্তা বেয়া বুলি নাই আহিবলৈ ইচ্ছা নকৰে জোৰ জবজ কৰি মাতিবলগীয়া হৈ যায় 3খন গাঁৱত কিমান মানুহ হ'ব আপোনালোকৰ এই ৰাস্তাটো অহা যোৱা কৰা হ'ব 200-250 মান হ'ব 200-250 প্ৰতিদিন অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা যায় এইটোৱে ৰাস্তা আৰু মানে বোকা পানী মানে কি আপোনালোকৰ স্বাধীনতাৰ কালৰ পৰা এই অৱস্থাতে আছে মানে এই অৱস্থাতে আছে উন্নয়নৰ নামত আপোনালোকৰ ইয়াত একো মানে চাহটো পোৱা নাই নেকি ইয়াৰ মানে ৰাস্তা পদূলি একো সুবিধা দিয়া নাই এইটো বনাই দিম বুলি কয় তাকে আৰু ক'বাত কেতিয়াবা বছৰৰ মূৰত এইটো হাফ ডাউন হোৱা জেগাত গিটি বালু পেলাই দিয়ে য'ত ত'ত এনেকা পেলাই দিয়ে কিন্তু পকীকৰণ নহয় আৰু